আজিৰ ভিডিঅ'ত ডিসকাস কৰিব গৈছো 8টা পইণ্ট আৰু এই 8টা পইণ্টে তোমালোকক সহায় কৰিব ৰিপৰ্ট ৰাইটিংত 6 আউট অফ 6 পোৱাত আৰু অৱহেলত আমি ডিসকাস কৰিম এখন ৰিপৰ্ট আৰু কেনেদৰে লিখিব লাগে গুটেখিনি কথা এই ভিডিঅ'টো ডিসকাস কৰিম তেতিয়া আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰো ৰাইটিংটো ষ্টৰী ৰাইটিংৰ দৰে আউটলাইন দিয়া হৈ থাকে আৰু আমাৰ প্ৰথম পইণ্টটো হৈছে যে প্ৰথম পইণ্টত কি কৈছে যে পদন্ত সূত্ৰবোৰ অৰ্থাৎ আউটলাইন বিষয়বস্তু সম্পৰ্কে সুস্পষ্ট ধাৰণা নোহোৱালৈকে বাৰে বাৰে যত্ন সহকাৰে পঢ়িব লাগে যে আউটলাইন খিনি পঢ়ি আমি তাত ক্লিয়াৰ এটা কনসেপ্ট বনাব লাগিব যে তাৰ কিহৰ ওপৰত এই ৰিপৰ্টখন লিখিব দিছে কি বিষয়বস্তু কি এই গুটেখিনি যেতিয়ালৈকে আমাৰ স্পষ্ট নহব কথাখিনি তেতিয়ালৈকে আমি কৰিব লাগিব আউটলাইন খিনি বাৰে বাৰে পঢ়ি থাকিব লাগিব আমাৰ পিছৰ পইণ্টটো আছে ঘটনাটোৰ প্লট বিষয়ে সুস্পষ্ট ধাৰণা হোৱাৰ পিছত কোনো ধৰণৰ মুখ বন্ধ বা ভূমিকা লিখি ঘটনাটোৰ সম্পৰ্কে পুনে পুনে লিখিবলৈ আৰম্ভ কৰিব লাগে যে ইয়াত কি কৈছে আমি যেতিয়া আউটলাইন পঢ়িলো আমাৰ কনসেপ্টটো আহিলে কনসেপ্টটো আহাৰ লগে লগে আমি কি কৰিব লাগিব কোনো ধৰণৰ ইন্ট্ৰডাকশন দিয়া তাত দৰকাৰ নাই কোনো ধৰণৰ ভূমিকা তাত লিখা দৰকাৰ নাই আমি যেহেতু এটা ৰিপৰ্ট দেখিছো এটা ঘটনা বিষয় লৈছো গতিকে আমি ডাইৰেক্টলি তাত ষ্টাৰ্ট কৰিম তোমালোকে যদি নিউজ পেপাৰ পঢ়িছা তোমালোকে নিউজ পেপাৰত চাবা কোনো ধৰণৰ আগতে কি ঘটিছিল সেইবিলাক কথাই লিখা থাকে নাই কি ডাইৰেক্টলি আমাৰ কি লিখে পইণ্ট ওয়াইজ লিখে যে কি ঘটনা ঘটিছে কেতিয়া ঘটিছে এই গুটেখিনি লিখা থাকে এতিয়া আছে আমাৰ 3 নম্বৰ পইণ্টটো 3 নম্বৰ পইণ্টত কি লিখা আছে আউটলাইনবোৰ যি ক্ৰম বা অৰ্ডাৰ অনুযায়ী দিয়া থাকে সেই ক্ৰমতে লিখিব লাগে কোনো সূত্ৰ বা পইণ্ট বাদ দিব নালাগে এটা আউটলাইন তোমালোকে দেখিছে যে পইণ্ট ওয়াইজ আছে গুটেখিনি এটা পিছত এটা পইণ্ট ওয়াইজ আছে সেই পইণ্ট ওয়াইজ আমি সিকোয়েন্সটো ভাঙিব নালাগে সেই পইণ্ট ওয়াইজ আমি লিখি যাব লাগে আৰু কোনো এটা পইণ্ট কিন্তু বাদ যাব নালাগিব ইয়াত আউটলাইন যিকেইটা পইণ্ট দিয়া হৈ আছে এই গুটেকেইটা আমাৰ ৰিপৰ্টটোত ইনক্লুড হ'ব লাগিব কোনো ধৰণৰ আউটলাইন ইয়াৰ পৰা বাদ কৰিব নোৱাৰিব 4 নম্বৰ পইণ্টটো আছে যে সূত্ৰ অনুযায়ী ঘটনাবোৰ পাৰস্পৰিক ধাৰাবাহিকতা মানি লৈ সেন্টেন্স বা বাক্যবোৰ সুসংগবদ্ধভাৱে সজাব লাগে ৰিপৰ্ট বা প্ৰতিবেদনটো অৰ্থবহ বা মিনিংফুল হ'ব লাগিব ইয়াত কি কৈছে যে ঘটনাবোৰ আমি গুটেখিনি বুজিবলৈ পিছত আমি সেন্টেন্স ওয়াইজ লিখি যাব লাগিব আৰু এটা কি কথা কৈছে যে তাত মিনিংফুল হ'ব লাগিব তাত কোনো আমি অদৰকাৰী কথা তাত সোমাব নালাগিব আৰু কোনো অবাস্তৱ ঘটনা তাত আমি ইনক্লুড কৰিব নালাগে যেমখিনি কৈছে এইখিনি লিখিব লাগিব আৰু সিকোয়েন্স ওয়াইজ যাব লাগিব আছে 5 নম্বৰ পইণ্ট ৰিপৰ্টটো সহজ সংক্ষিপ্ত আৰু সুস্পষ্ট হ'ব লাগিব কোনো যেন অসংগতি নাথাকে ইয়াত কি কৈছে যে আমি ৰিপৰ্টটো লিখোতে সহজ ভাষাত লিখিব লাগিব কোনো টান শব্দ তাত নুবুজাকৈ তেনেকৈ ধৰণৰ লিখিব নালাগে আৰু সংক্ষিপ্ত হ'ব লাগে ৰিপৰ্টটো বহুত ডাঙৰকে লিখিব লাগিব এছে টাইপ তেনে ধৰণৰ কথা নহয় আমি সৰুকে যিমান কম শব্দত পাৰো সেইখিনি লিখিব লাগিব আৰু সুস্পষ্ট হ'ব লাগিব সকলো কথা আমি স্পষ্টকৈ বুজি পাব লাগিব আৰু আমাৰ স্পষ্ট ধাৰণা এটা তাত লিখিব লাগিব যে আৰু কতো যাতে অসংগতি নাথাকে যে এটোৰ লগত এটা আমি ইয়াত লাইন বেলেগ এটা লিখিলো তাৰ আৰু বেলেগ এটা ঘটনা কৰিলো তেনেকুৱা যাতে নাথাকে দেখি যাতে এটা সুস্পষ্ট পদ্ধতিত যায় হেতু আমি ধ্যান দিব লাগিব নম্বৰ পইণ্টটো আছে বাক্যবোৰ যিমান দূৰ সম্ভৱ ভাব বাক্য বা পেসিভ ভয়েসত লিখিব লাগে আমি যেটা ৰিপৰ্টটা লিখো তেতিয়া আমি কি লিখিব লাগিব পেসিভ ভয়েসত লিখিবলৈ চেষ্টা কৰিব লাগে পেসিভ ভয়েসত লিখিব লাগে যে কিবা এটা কৰা হৈছিল কাৰবাৰ দ্বাৰা কৰা হৈছিল যেহেতু আমি নিজে কৰা নাই গতিকে গুটে ঘটনাটো কি হ'ব পেসিভ ভয়েসত লিখিব লাগে 8 নম্বৰ পইণ্টটো আছে যে ৰিপৰ্ট বা প্ৰতিবেদন কৰাৰ সময় তাৰিখ আৰু স্থান উল্লেখ কৰিব লাগে যে ৰিপৰ্ট কৰাৰ সময় স্থান আৰু তাৰিখ উল্লেখ কৰিব লাগে আৰু এটা কথা কওঁ যে এইখিনিতে যে তাৰিখ উল্লেখ কৰোতে তোমালোকে কি নকৰিবা চনটো উল্লেখ নকৰিবা এটা ধৰা আজি আমি এটা লিখি আছো ৰিপৰ্ট আজি ডেট হৈছে তোমাৰ 21 নৱেম্বৰ আৰু কি হৈছে 2020 কিন্তু আমি ৰিপৰ্ট লিখোতে আমি কি লিখিম 21st নৱেম্বৰ আৰু 2020 টো লিখিব নালাগে 2020 টো আমি তাত ইনক্লুড কৰিব নালাগে যেহেতু আমি পেপাৰখন পঢ়োতে যেহেতু ৰিপৰ্টটো পেপাৰতে ওলাই আৰু পেপাৰখন কোন চনৰ আমি সকলোৱে অৱগত গতিকে আমি জাস্ট ডেটটো আৰু মান্থটো তাত উল্লেখ কৰিব লাগে 8 নম্বৰ আৰু লাষ্ট হেৰিটো হ'ল আমাৰ পইণ্টটো হ'ল প্ৰতিবেদনটো এটা উপযুক্ত নাইবা আকৰ্ষণীয় টাইটেল বা শিৰোনামা দিব লাগে যে প্ৰতিবেদন তথা ৰিপৰ্টটো লিখাৰ পিছত আমি তাত এটা টাইটেল এটা দিব লাগে তোমালোকে যদি পেপাৰ পঢ়িছা ইংলিশ পেপাৰ কি পঢ়িছা বা অসমীয়া পেপাৰ পঢ়িছা তাত চাবা তোমাৰ হেডলাইন এটা থাকে হেডলাইনটো দিয়াৰ পিছতহে আমি তলত ৰিপৰ্টটো লিখা দেখা পাও আমি এনে ধৰণৰ এটা টাইটেল দিব লাগে যাতে সেই টাইটেলটোতে আমি কি ৰিপৰ্টটো লিখিছো সেই টাইটেলটো পঢ়িলে মানুহে যাতে গম পায় যে আমাৰ ৰিপৰ্টটোত কি আছে তেনে ধৰণৰ আমি উপযুক্ত এটা টাইটেল তাত আমি দিব লাগে আৰু এটা কথা যে তোমালোকে অভ্যাস কৰিব লাগিব অভ্যাস কৰিলে তোমালোকে ৰিপৰ্টখিনি ভালদৰে লিখিব পাৰিব ইয়াৰ বাবে মই সাজেষ্ট কৰিম তোমালোকে যদি আসাম ট্ৰিবিউনখন পঢ়া বা অন্য
কোনো ইংলিছ পেপাৰ পঢ়া তেন্তে তোমালোকৰ ৰিপৰ্ট লিখাত সহজ হ'ব তাত থকা ৰিপৰ্ট বিলাক যদি তোমালোকে এবাৰ পঢ়া ডেইলি ওয়াইজ তোমালোকে পঢ়ি যোৱা ডেইলি ওয়াইজ নহলেও ধৰা সপ্তাহত 2-3 দিন তেনে ধৰণৰ ৰিপৰ্ট চাই থাকা তোমালোকৰ পৰীক্ষালৈ গোটেই ৰিপৰ্টখিনি ক্লিয়াৰ হৈ যাব আৰু তাত যেহেতু 6 নম্বৰ আছে 6 নম্বৰটো কিন্তু ধেমালি নম্বৰ নহয় তোমালোকে সেই নম্বৰৰ কথা ভাবি তোমালোকে যাতে ৰিপৰ্ট সদায় বা এক সপ্তাহত 2-3 দিন হলেও তোমালোকে যাতে সেই ৰিপৰ্ট পঢ়া সেইখন মই ৰিকুৱেষ্ট কৰিলো আমি ট্ৰাই কৰিম এটা ৰিপৰ্ট প্ৰথমতে আউটলাইন খিনি আমি ডিসকাস কৰিম তাৰপিছত আমি ৰিপৰ্টটো কেনেকৈ লিখিব লাগে সেইখিনি আমি চাম কি হৈছে ইয়াত প্লেস দিয়া হৈছে নগাঁও ডেট দিছে 19th অক্টোবৰ 1 টাইম দিছে মিডনাইট মাজনিশা দিছে নেচাৰ অফ দ্য ৰবাৰী কেন ধৰণৰ কি প্ৰকৃতি হৈছিল ৰবাৰীটো গোটেইখিনি লিখা আছে যে ডকাইটস কেম যে ডকাইট আহিছিল ব্ৰোক ওপেন দ্য গেটখন ভাঙিছিল ক্ৰেশ দ্য মেইন ডোৰ ভাঙি পেলাই সোমাই আহিছিল ফ'ৰ্চ দ্য ওনাৰ টু দ্য অফ দ্য হাউচ টু হেণ্ড অভাৰ দ্য কি অফ দ্য ষ্টিল আলমিৰা যে কি কৰিছিল ঘৰটো সোমাই আহিছিল সোমোৱাৰ পাছত কি হৈছে ঘৰৰ মালিকক কি কৰিছিলে ফ'ৰ্চ জোৰ-জবস্তি কৰিছিলে হেণ্ড অভাৰ কৰিবলৈ কিটো চাবিৰ আলমাৰীৰ চাবিটো হেণ্ড অভাৰ কৰিবলৈ জোৰ-জবস্তি কৰিছিলে টুকস এৱে কেশ এণ্ড জুৱেলাৰী যে তাৰ পৰা কি কৰিছিলে আলমাৰী হয়তো খুলি কেশ আৰু জুৱেলাৰী গোটেইখিনি লৈ লৈছিলে নেইবাৰ্ছ ৰেইজড এ হুৱেন ক্ৰাই যে ওচৰ চুবুৰীয়াই এটা হুলস্থুলৰ পৰিৱেশ গঠন কৰি তুলিছিল নান ডেয়াৰ টু ৰেচিষ্ট ফৰ ফিয়াৰ অফ লাইফ কিন্তু কোনেও সেই ডকাইত কেইটা মানে ধৰি সেইখিনি ৰেচিষ্ট কৰিব পৰা নাছিল যে যোনখিনি গহনা চুৰি কৰিছে সেইখিনি লবলৈ সাহস কৰা নাছিল যিহেতু সিহঁতৰ তাত হয়তো আৰ্মছ আছিলে অৰ্থাৎ কিবা বন্দুক চন্দুক বা কিবা তেনেকুৱা মাৰণাস্ত্ৰ আছিলে গতিকে সেই কোনো সাহস কৰিব পৰা নাছিল নিজৰ জীৱনৰ ভয় এতিয়া আমি চাম পেছেজটো কেনেদৰে লিখিব লাগিব প্ৰথমতে দেখা পাইছা এ ডেয়াৰিং ডেকাইটি এট নগাঁও ইয়াত প্ৰথমতে দিছে টাইটেলটো তোমালোকে গোটেই পেছেজটো লিখাৰ পিছত টাইটেলটো দিবা তেতিয়া হল তোমালোকৰ টাইটেলটো সুইটেবল হ'ব প্ৰথমতে দিছে প্লেস কি দিছে ইয়াত নগাঁও 20 অক্টোবৰ যে 20 অক্টোবৰৰ কথা কৈছে কিন্তু ঘটনাটো হৈছিল আমাৰ ৰিপৰ্টৰ যেতিয়া আউটলাইনত পাইছে তোমালোকে 19ত আছে কিন্তু আমি ৰিপৰ্টটো হেদিনাখনে লিখা নাই পিছৰ দিনাখন লিখিছে গতিকে তাত দিছে 20 অক্টোবৰ এ ডেয়াৰিং ডেকটি was committed on the midnight of 19th October in the house of MD Mohammad Ramzan Ali on the Dhing Nogao Road. এতিয়া ইয়াত কি কৈছে যে এটা ডকাইতি কেতিয়া হৈছিলে মিডনাইট মাজনিশা হৈছিলে 19 অক্টোবৰত ইন দা হাউস কাৰ ঘৰত হৈছিল বুলি কৈছে মোহাম্মদ ৰমজান আলী এতিয়া চোৱা তোমালোকে এটা কনফিউজ নহবা যে যিকোনো নাম তোমালোকে লিখিব পাৰা ইয়াত কিন্তু কোনো আউটলাইনত যেহেতু নাম মেনশন নাই নাম মেনশন থাকিলে তোমালোকে লিখিব লাগিব কিন্তু ইয়াত যেহেতু নাম মেনশন নাই আউটলাইনত গতিকে তোমালোকে যিকোনো নাম তোমালোকে যি ইচ্ছা তাকে লিখিব পাৰা আৰু ইয়াত কি কৈছে অন দা ধিং নগাঁও ৰোডৰ ওচৰত বুলি কৈছে কিন্তু তোমালোকে য'ত ইচ্ছা লিখিব পাৰা যিহেতু তাত নগাঁৱত থাকিলে হ'ল নগাঁৱৰ তোমালোকে যিকোনো স্থান লিখিব পাৰা এটা কি কৈছে এ গ্যাং অফ dacoits came in a matador car and broke open the main gate যে dacoits কি আহিছিলে motor car আহিছিলে আৰু main gate টো ভাঙি দিছিল then they forcibly entered the house আৰু তেওঁলোকে কি কৰিছিলে জোৰ-জবস্তি ঘৰটো আহিছিলে as the inmates of the house not to raise a noise সে ঘৰত থকা মানুহখিনি কি কৰিছিলে সিহঁতে সাৱধান কৰি দিছিল যাতে সিহঁতে কোনো ধৰণৰ হুলস্থুল নলগায় they took the key of the steel almirah from Ramzan Ali at gunpoint যে সিহঁতে বন্দুক দেখাই কি কৰিছিল ৰমজান আলীৰ পৰা এই কিটো অৰ্থাৎ চাবিটো লৈছিল they put all the cash jewelry worth about the lakh of rupees into a bag সিহঁতে কি কৰিছিলে এই আলমিৰাৰ পৰা জুৱেলাৰী আৰু 1 লাখ টকা বুলি দিছে তোমালোকে যিমান 1 লাখ 2 লাখ যিমান দিব পাৰা যে তাৰপা লৈছিলে আৰু কি কৰিছিলে into a bag and decamped with the booty in the same motor car same motor car সিহঁতে গুছি গুটেইখিনি সোমাই the neighbors did not dare to raise hue and cry for fear of life কিন্তু ওচৰ চুবুৰীয়া যদিও গম পাইছিল সিহঁতে নিজৰ জীৱনৰ ভয়ত সিহঁতে কোনো হুলস্থুল কৰা নাছিল গতিকে এইখিনি আছিল আমাৰ ৰিপৰ্ট তোমালোকে বুজিবলৈ যে প্ৰথমতে তোমালোকে আউটলাইন পঢ়িবা আউটলাইন পঢ়াৰ পিছত গোটেইখিনি বুজাৰ পিছত তোমালোকে কি কৰিবা নিজৰ ভাষাত সেই গোটেই ৰিপৰ্টটো লিখিবা এটা ৰিপৰ্টত তোমালোকে এটা সহজ কথা কি গোটেইখিনি এটা ডিটেইলছ দিয়া হৈ থাকে তোমালোকে জাস্ট তাত লিখিব লাগে আৰু লিখি পেলাই তোমালোকে যদি পইণ্ট ওয়াইজ আজি যোনখিনি পইণ্ট কলো সেইখিনি ফলো কৰি তোমালোকে লিখা তেতিয়াহ'লে তোমালোকে 6 আউট অফ 6 পোৱাটো নিশ্চিত আজিৰ ভিডিঅ' ডিসকাস কৰিবলৈ এইখিনি আছিলে
আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।